অসমৰ জিয়তি বাংলাদেশলৈ গৈ গ'ল শ্বাহনাজ ৰহমান। বাংলাদেশৰ অন্যতম ধনী মহিলাৰ তালিকাত যোৰহাটৰ জীয়ৰী। বাংলাদেশৰ সৰ্ববৃহৎ কোম্পানীৰ অধ্যক্ষ পদত অসমৰ জীয়ৰী। যোৰহাটৰ প্ৰসিদ্ধ চাহ ব্যৱসায়ী বৰুৱা পৰিয়ালৰ জীয়ৰী জিয়তি বৰুৱা। অসমৰ জীয়ৰীৰ ব্যৱসায়িক উত্থান পতনত নিৰ্ভৰ কৰে বাংলাদেশৰ ৰাজনীতি। শেহতীয়াকৈ বাংলাদেশ চৰ্চাত, বাংলাদেশৰ ৰাজনীতি চৰ্চাত, বাংলাদেশৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক পৰিৱেশ চৰ্চাত, বাংলাদেশৰ নতুন চৰকাৰৰ শাসন নীতিও চৰ্চাত, প্ৰতিবাদমুখৰ বাংলাদেশৰ কথাও এতিয়া চৰ্চাত। কিন্তু এই সকলোবোৰ চৰ্চাৰ মাজতেই বাংলাদেশত থকা এগৰাকী নাৰীৰ কথাও এতিয়া চৰ্চালৈ আহিছে। এয়া অসমৰ জীয়ৰী জিয়তি বৰুৱা। ঘটনাচক্ৰত অসমৰ যোৰহাটৰ জীয়ৰী জিয়তি বৰুৱা বাংলাদেশলৈ গৈ হ'বলগীয়া হৈছিল শ্বাহনাজ ৰহমান। জিয়তি বৰুৱা হৈছে অসমৰ প্ৰসিদ্ধ চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ শৈলেন্দ্ৰ প্ৰসাদ বৰুৱাৰ কন্যা। আৰু সেই জিয়তি বৰুৱাই বাংলাদেশৰ অন্যতম ধনাঢ্যৰ তালিকাত। বিবাহ সূত্ৰে বাংলাদেশৰ বোৱাৰী যোৰহাটৰ জিয়তি বৰুৱা। বিয়াৰ পাছতেই অসমৰ জিয়তি বাংলাদেশত হ'লগৈ শ্বাহনাজ ৰহমান। বাংলাদেশৰ উদ্যোগপতি লতিফুৰ ৰহমানৰ সৈতে বিয়াত বহিছিল জিয়তি উৰ্ফে শ্বাহনাজ। উদ্যোগপতি স্বামীৰ মৃত্যুৰ পিছত ট্ৰান্সকম গ্ৰুপৰ শীৰ্ষ পদত অধিষ্ঠিত হ'ল জিয়তি উৰ্ফে শ্বাহনাজ। ট্ৰান্সকম গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ পদত দেখিবলৈ পোৱা গ'ল জিয়তি উৰ্ফে শ্বাহনাজক। উদ্যোগপতি স্বামী লতিফুৰ ৰহমানৰ মৃত্যু হোৱাত ট্ৰান্সকম গ্ৰুপৰ পৰিচালন সঞ্চালক মণ্ডলীয়ে এই অসম কন্যাক দেশখনৰ বৃহত্তম প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰূপে নিৰ্বাচিত কৰে। অৱশ্যে সঞ্চালকৰূপে তেওঁ দীৰ্ঘদিন ধৰি দায়িত্ব পালন কৰি আহিছিল বাংলাদেশৰ বৃহৎ কোম্পানীটোৰ। এতিয়া এইগৰাকী অসম কন্যা অধিষ্ঠিত হ'ল ট্ৰান্সকম গ্ৰুপৰ শীৰ্ষ পদত। তেওঁৰ কন্যা চিমিন ৰহমানকো ট্ৰান্সকম গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ CEO হিচাপে নিৰ্বাচিত কৰে পৰিচালনা মণ্ডলীয়ে। পৰিচালন মণ্ডলীৰ সিদ্ধান্ত অনুসৰি চিমিন ৰহমানে এই গ্ৰুপৰ অধীনস্থ সকলো কোম্পানী, সহযোগী কোম্পানীৰ পৰিচালন, ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰে। আনহাতে স্বেচ্ছাই পদত্যাগ নকৰিলে দুয়ো আজীৱন থাকিব এই পদত। ট্ৰান্সকম গ্ৰুপৰ অধীনত SK ফাৰ্মাচিউটিকেল, ট্ৰান্সকম ডিষ্ট্ৰিবিউচন লিমিটেড, ট্ৰান্সকম কনজিউমাৰ প্ৰডাক্টছ লিমিটেড, ট্ৰান্সকম মিডিয়া, ইলেক্ট্ৰনিক, খাদ্য আৰু পানীয় তথা চাহসহ মুঠ 9টা ভিন ভিন কোম্পানী আছে। ইয়াৰ উপৰিও ট্ৰান্সকম গ্ৰুপৰ নেতৃত্বতেই বাংলাদেশত প্ৰকাশ পায় প্ৰথম আলো আৰু ডেইলী ষ্টাৰ, যি দুখন বাতৰি কাকত বাংলাদেশৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকত বুলি কোৱা হয়। প্ৰথম আলো বাতৰি কাকতখনৰ সকলো নীতি নিৰ্ধাৰণ কৰে অসম কন্যা জিয়তি উৰ্ফে বাংলাদেশৰ বৰ্তমানৰ বোৱাৰী শ্বাহনাজ ৰহমানে। অসম কন্যা জিয়তি উৰ্ফে শ্বাহনাজৰ উদ্যোগ ট্ৰান্সকম গ্ৰুপত কৰ্মৰত 20,000তকৈও অধিক কৰ্মচাৰী। কিন্তু অসমৰ জীয়ৰী জিয়তি কেনেকৈ পাইছিলগৈ বাংলাদেশ? কেনেকৈ জিয়তি হৈ পৰিছিলগৈ শ্বাহনাজ ৰহমান? তেনেহ'লে আমি ঘূৰি যাব লাগিব 1973ৰ সেই সময়ছোৱালৈ। শ্বিলঙৰ পাইনমাউণ্ট স্কুলত পঢ়ি থকা অৱস্থাতেই ছেইণ্ট এডমাণ্ডছত পঢ়ি থকা বাংলাদেশৰ উদ্যোগী পৰিয়ালৰ সন্তান লতিফুৰ ৰহমানৰ সৈতে চিনাকি হৈছিল জিয়তিৰ। আৰু সেই স্কুলীয়া জীৱনতেই আৰম্ভ হৈছিল প্ৰেম। সেই প্ৰেমত দুয়ো দেশৰ অভিভাৱকে দিছিল অনুমতিৰ মোহৰ। তাৰ পাছতেই বিবাহপাশত আবদ্ধ হয় জিয়তি আৰু লতিফুৰ ৰহমান। কিন্তু বিয়াৰ পাছতেই বাংলাদেশলৈ যোৱা জিয়তি বৰুৱাৰ নাম বাংলাদেশত দিয়া হয় শ্বাহনাজ ৰহমান। আৰু এনেকৈয়ে অসম কন্যা জিয়তি বৰুৱা বাংলাদেশত হৈ পৰিছিল বৰ্তমানৰ ধনাঢ্য মহিলা শ্বাহনাজ ৰহমান। জিয়তি অৰ্ফে শ্বাহনাজৰ তত্বাৱধানতেই এতিয়া বাংলাদেশত চলি আছে ট্ৰান্সকম গ্ৰুপ। ট্ৰান্সকম গ্ৰুপৰ নেতৃত্বতেই চলি আছে প্ৰথম আলো আৰু ডেইলী ষ্টাৰ। জিয়তি বৰুৱা ওৰফে শ্বাহনাজ ৰহমানৰ উদ্যোগ ট্ৰান্সকম গ্ৰুপৰ লাভ আৰু লোকচানতেই উত্থান পতন হয় বাংলাদেশৰ অৰ্থনীতি। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।